আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে এইবাৰ 7 ছেমিষ্টাৰ পাব বা যিসকলে 8 ছেমিষ্টাৰ পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব, যিহেতু আপোনালোকৰ হয়তো বহু দিনৰ পৰা যিসকলে 6 ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকে আচলতে 7 ছেমিষ্টাৰৰ কেনেকৈ তেওঁলোকে এডমিশ্যন ল'ব, কোনসকলে আচলতে এডমিশ্যন ল'ব পাৰিব বা কি কথা থাকিব এই 7 ছেমিষ্টাৰটোত এডমিশ্যন ল'বৰ বাবে, এই গোটেইখিনি কথাক লৈ আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা ন'টিচ বা আচলতে এটা একাডেমিক যি ৰেগুলেশ্যনছ, সেই গোটেই ৰেগুলেশ্যনছখন আগবঢ়াইছে আৰু তাৰ ওপৰতে আপোনালোকক মই এইটোৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। চ' আপোনালোকক যিখিনি কথা ক'ব বিচাৰিছোঁ সেয়া আচলতে 7 ছেমিষ্টাৰ আৰু 8 ছেমিষ্টাৰত যিসকলে পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে হয়। গতিকে ইয়াত মই ভাবোঁ যিসকল পঢ়ি আছে, এতিয়া পৰীক্ষা দি আছে 6 ছেমিষ্টাৰত, তেওঁলোকৰ কাৰণে খুবেই প্ৰয়োজনীয় আপোনালোকে ভিডিঅ'টি চাব শেষলৈকে আৰু আপোনালোকেও গম পাব আচলতে গোটেই কথাখিনি, যিহেতু গাইডলাইন ইতিমধ্যে আহিলে আৰু সেই গাইডলাইনখনৰ মতেই যিহেতু আপোনালোকক মই গোটেই কথাখিনি আগবঢ়াম। চ' ইয়াত যি গাইডলাইন আহিছে সেই গাইডলাইনত যিখিনি কথা উল্লেখ কৰিছে তাত পইণ্ট ৱাইজত গোটেইখিনি ডিছকাছ আমি কৰি যাওঁ। প্ৰথমতেই ইয়াত কৈছে যে যিসকলে 6 ছেমিষ্টাৰ কমপ্লিট কৰিব তেওঁলোকে সাধাৰণতে কি কৰিব। প্ৰথম কথাটো হৈছে থাৰ্ড ইয়েৰ অফ FYUG program after successful completion of 3 years securing 120 credits, students may exit from the program and get the award of UG degree in the major discipline. অৰ্থাৎ যিসকলে 3 বছৰ পঢ়িলে, 6 ছেমিষ্টাৰলৈকে পঢ়িলে আৰু যিসকলে 3 বছৰত 120 ক্ৰেডিট তেওঁলোকে পাবলৈ সক্ষম হৈছে, তেওঁলোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে সেই 3 বছৰতে তেওঁলোকে এক্সিট কৰিব পাৰে। অৰ্থাৎ তেওঁলোকে তাত আৰু নপঢ়োঁ বুলি যদি ভাবিছে তেতিয়াহ'লে তাতে এক্সিটো কৰিব পাৰে। অৰ্থাৎ তেওঁলোকে কি পাব, UG ডিগ্ৰী এটা পাই যাব মেজৰ ডিচিপ্লিনত। তাৰপিছত 4th year of FYUG program, a student who wishes to continue the 4th year of the FYUG program shall have 2 options. অৰ্থাৎ যিসকলে 4ৰ্থ বছৰ অৰ্থাৎ 7 ছেমিষ্টাৰত এডমিশ্যন ল'ব বিচাৰিছে বা পঢ়িম বুলি যদি ভাবিছে তেওঁলোকৰ কাৰণে দুটা অপশ্যন আছে। এটা হৈছে FYUG program with honors, অৰ্থাৎ তেওঁলোকে অনাৰ্ছ লৈ কেৱল মাত্ৰ চিম্পলি পঢ়িব পাৰিব 4th year, আৰু এটা হৈছে অনাৰ্ছো থাকিব, তেওঁলোকে ৰিচাৰ্চো কেনেদৰে কৰিব পাৰিব, গতিকে তেনেকুৱাকৈ কৰিব পাৰিব। এতিয়া 4th year FYUG program with honors, যিসকলে অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছে অৰ্থাৎ 7 ছেমিষ্টাৰটো তেওঁলোকে আচলতে কোনো ধৰণৰ ৰিচাৰ্চ ৱৰ্কত নাথাকোঁ বুলি ভাবিছে, তেওঁলোকৰ যিসকলে কেৱল অনাৰ্ছত পঢ়িম বুলি ভাবিছে মেজৰ লৈ, তেওঁলোকৰ কথা কি কৈছে চাওক। ষ্টুডেণ্টছ মে উইচ টু আণ্ডাৰগো এ 4 year 8 ছেমিষ্টাৰ UG program to be awarded with the UG honors degree in the major discipline after successful completion of 4 years with discipline specific active courses in 7th and 8th semester in lieu of research project and dissertation securing a minimum of 160 credit. The 4th year of the FYUG program with honors may be offered by the departments of all colleges. যিসকলে অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ ইয়াত কৈছে যে মিনিমাম অফ আপোনালোকৰ যি 7 আৰু 8 ছেমিষ্টাৰ ৰিচাৰ্চ প্ৰজেক্ট আপোনালোকৰ নাথাকিব, ডিজাৰ্টেশ্যন আপোনালোকে কৰিব নোৱাৰিব, কেৱল মাত্ৰ মিনিমাম আপোনালোকৰ 160 ক্ৰেডিট লাগিব আৰু তেওঁলোকে আচলতে অনাৰ্ছ লৈ কৰিব পাৰিব যিকোনো ডিপাৰ্টমেণ্টত। আৰু যিসকলে আচলতে ভাবিছে যে ৰিচাৰ্চ কৰিম, অৰ্থাৎ কোনসকলে পাৰিব ৰিচাৰ্চ কৰিবলৈ, আপোনালোকৰ 7.5 CGPA থকা হ'লে ৰিচাৰ্চ কৰিব পাৰিব, অনাৰ্ছো ল'ব পাৰিব, লগতে ৰিচাৰ্চো কৰিব পাৰিব। এতিয়া যিহেতু যিসকলে অনাৰ্ছ ল'ব মানে যিসকলে কেৱল পাছ কৰিছিলে বা পাছ কৰিছে, তেওঁলোকে যদি ভাবিছে 7 ছেমিষ্টাৰ এডমিশ্যনত তেওঁলোকে পাৰিব ল'বলৈ, কেৱল মাত্ৰ তেওঁলোকে ৰিচাৰ্চ কৰিব নোৱাৰিব। ৰিচাৰ্চসকলে কেৱল ৰিচাৰ্চ যিসকলে কৰিব তেওঁলোকে আচলতে 7.5 CGPA পাবই লাগিব 6 ছেমিষ্টাৰত, তেতিয়াহে আচলতে 7 ছেমিষ্টাৰ তেওঁলোকে কৰিব পাৰিব, সেইটো কথা উল্লেখ কৰিছে ইয়াত। তাৰপিছত বেকলগ যদি কেনেবাকৈ আছে, অৰ্থাৎ যিসকলৰ ধৰি লওক 5th ছেমিষ্টাৰ বা 6th ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰ বা 3rd ছেমিষ্টাৰ তেওঁলোকৰ যদি বেকলগ আছে, তেতিয়াহ'লে বেকলগ থকাখিনিয়ে সাধাৰণতে তেওঁলোকেও এডমিশ্যন ল'ব পাৰিব 7 ছেমিষ্টাৰত, বেকলগ থাকিলেও কোনো কথা নাথাকিব, সেইটো কথা উল্লেখ ইয়াত কৰিছে যিহেতু। চ' সেইখিনি আপোনালোকক মই কৈছোঁ। আৰু লগতে
After successful completion of 3 years of the 4-year undergraduate program of the 5-year integrated postgraduate program with a minimum of 120 credits, student may seek admission into the 4th year 7th semester at Dibrugarh University selection of the আৰু যদি তেওঁলোকে কোনোবাই 3 বছৰ কমপ্লিট কৰিছে অৰ্থাৎ 6 সেমিষ্টাৰলৈকে কমপ্লিট কৰিছে আৰু যদি ভাবিছে তেওঁলোকে ইউনিভাৰ্চিটিত এডমিশ্যন লওঁ তেতিয়াও তেওঁলোকে এন্ট্ৰেন্স দি তেওঁলোকে এডমিশ্যন ল'ব পাৰিব সেইটো কথাও ইয়াত কিন্তু উল্লেখ কৰিছে আৰু তেনেকৈ আপোনালোকে ল'ব পাৰিব গতিকে এইখিনি কথা আপোনালোকৰ কাৰণে জনালো যেহেতু মই ভাবিলো খুব দৰকাৰী হ'ব পাৰে আৰু আপোনালোকৰ কাৰণেও দিগদাৰ হয়তো বুজাৰ আছিল আগতে কিন্তু এতিয়া যেহেতু ক্লিয়াৰিফাই কৰিছে গোটেই বস্তুখিনি গতিকে যিসকলে জেনেৰেলি যদি পাছ কৰে তেওঁলোকে আসলতে অনাৰ্স লৈ 7th সেমিষ্টাৰত এডমিশ্যন ল'ব পাৰিব আৰু যিসকলে 7.5 CGPA পাইছে তেওঁলোকে আসলতে ডাইৰেক্টলি ৰিচাৰ্চ ৱৰ্কৰ কাৰণে যিখন কলেজত ৰিচাৰ্চ ৱৰ্ক আছে তাত তেওঁলোকে কৰিব পাৰিব অৰ্থাৎ এনেকুৱা নহয় যে প্ৰত্যেকখন কলেজতে থাকিব ইয়াত কিছুমান চৰ্তও আছে তেওঁলোকৰ টিচাৰ্ছসকলৰ চৰ্ত আছে গতিকে সেই টিচাৰ্ছসকলৰ সেই চৰ্তবিলাক যদি ফুলফিল হয় তেতিয়াহ'লে তেওঁলোকেও সেই কলেজখনতে কৰিব পাৰিব বা যদি পঢ়ি থকা কলেজখনত তেনেকুৱা কোৱালিফাইড হয়তো নাথাকিলে বা তেওঁলোকে যদি নাই ৰখা তেতিয়াহ'লে তেওঁলোকে বেলেগ কলেজলৈ যাব লাগিব সো এইটোৱে আছিল গোটেই প্ৰচেছখিনি আশা কৰিছোঁ গোটেই কথাখিনি হয়তো বুজিছে গাইডলাইনখিনি আপোনালোকে বুজি পাইছে যদি ইয়াত কিবা ক্লিয়াৰিফাই লাগে বা যদি আপোনালোকে ইয়াত বুজি পোৱা নাই কিবা তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব নিশ্চয় আপোনালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰিম এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ